প্ৰিয় দৰ্শক আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিঅ'টোত মই জিএনএম নাৰ্ছিঙৰ কিছুমান গুৰুত্বপূৰ্ণ মেথছৰ কোৱেশ্যনবিলাক লৈ আহিছো, যিখিনি অহা 13 তাৰিখে হ'বলগীয়া জিএনএম নাৰ্ছিঙৰ কম্পিটিটিভ যেটো এক্সাম হ'ব ইয়াৰ কাৰণে অতি বেছি গুৰুত্বপূৰ্ণ। তো আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো আমাক দিয়া আছে, হোৱাট ইজ দ্য এলচিএম অফ 12 and 18, মানে 12 আৰু 18ৰ লসাগু কিমান ইয়াত সুধিছে। তো 12 আৰু 18ৰ লসাগু আমি উলিয়াবলৈ যাওঁতে ইয়াত আমি কি কৰিব লাগিব যে 12 আৰু 18 আমাক দুটা সংখ্যা দিয়া আছে, এই দুটাৰ এলচিএম ওলাব লাগে, অৰ্থাৎ লসাগু ওলাব লাগে। তো লসাগু ওলাবলৈ হ'লে আমি এই দুটা সংখ্যাক কিবা এটা সংখ্যাৰে হৰণ কৰিব লাগিব আৰু যিখিনি আমি হিয়তৰ মৌলিক উৎপাদকত ভাঙিব লাগিব। অৰ্থাৎ তো 12 আৰু 18ক আমি 6ৰে হৰণ কৰিব পাৰোঁ, বা আমি 3ৰে হৰণ কৰিব পাৰোঁ, বা আমি 2ৰে হৰণ কৰিব পাৰোঁ। তো আমাৰ ইয়াত আমি 2ৰে ডিভাইড কৰিম, গৈ আছে 6 বা 9 বাৰ, আকৌ আমি 3ৰে ডিভাইড কৰিব পাৰোঁ 2 বা এইটো গৈ আছে 3 বাৰ। এতিয়া আমাৰ এই 2 আৰু 3ক কোনো সংখ্যাৰে হৰণ নাযায়, তাত ডিভাইড নাযায়। তে আমি কি কৰিম, আমি এই 2 3 আকৌ 2 আকৌ ইয়াত আছে 3, এই গোটেইখিনি সংখ্যাক আমি আকৌ পূৰণ কৰি দিম। তেতিয়াহ'লে এইকেইটি পূৰণ কৰিলে আমাৰ আনসাৰটো আহিব 36। গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ। পৰৱৰ্তী প্ৰশ্নটো আমাক দিয়া আছে, হোৱাট ইজ দ্য এচিএফ অফ 24 and 30, 24 আৰু 30ৰ গসাগু কিমান হ'ব। এই প্ৰশ্নৰ উত্তৰটো আগৰ নিচিনাই, আগৰটো আছিলে এলচিএম অৰ্থাৎ লসাগু আছিলে, কিন্তু ইয়াত আছে আমাৰ গসাগু, আমি এচিএফ ওলাব লাগে। তো ইয়াৰ কাৰণে আমি 24 আৰু 30ক আমি কি কৰিম, সিহঁতৰ মৌলিক উৎপাদকত ভাঙিম। তো ইয়াতো আমি 2ৰে হৰণ কৰিব পাৰোঁ 12 বাৰ, 15 বাৰ, আকৌ আমাৰ গৈ আছে 3ৰে 4 বাৰ, 3ৰে গৈ আছে 5 বাৰ। তো 4 আৰু 5ক কোনো সংখ্যাৰে হৰণ নাযায়, যদিও 4ৰে গৈ আছে কিন্তু 5কটো নাযায়। সেইকাৰণে ইয়াত আমাক যিহেতু কৈছে যে গসাগু ওলাবলৈ, আমাক কিন্তু লসাগু কোৱা নাই, গসাগু। তো সেইকাৰণে আমি কি কৰিম, অকল এই ছাইডৰ সংখ্যাখিনি পূৰণ কৰি দিম। তেতিয়াহ'লে আমাৰ উত্তৰটো আহিব 2 3 গুণে 6। পৰৱৰ্তী প্ৰশ্নটো আমাক দিয়া আছে, হোৱাট ইজ দ্য ভেলু অফ √16, অৰ্থাৎ ইয়াত আমাক কৈ আছে √16ৰ মান কিমান। তো আমি জানো যে √16 হৈছে এটা বৰ্গ সংখ্যা, বা 16টো হৈছে এটা বৰ্গ সংখ্যা। আমি যেতিয়া কি কৰিম, আমি যদি 4ক যদি স্কোয়াৰ কৰোঁ 16 আহি যাব। ইয়াত যদি আমি স্কোয়াৰটো এই লেফ্ট হেণ্ড সাইডে যদি আমি স্কোয়াৰটো উঠাই দিওঁ, তেতিয়াহ'লে আমি এইটো সমীকৰণ এনেকৈ পাম যে 4 = √16, কাৰণ এইপিনে আমি স্কোয়াৰটো উঠাই দিয়াৰ লগে লগে এইপিনে 16ৰ ওপৰত ৰুট আহি গ'ল, অৰ্থাৎ √16ৰ মান আমি পাই গ'লোঁ 4। পৰৱৰ্তী প্ৰশ্নটো আমাক দিয়া আছে, হোৱাট ইজ দ্য ডেচিমেল ইকুইভেলেণ্ট অফ 3/4, 3/4ৰ দশমিক সমতুল্য কিমান। ইয়াত আমাক কৈ আছে 3/4ৰ দশমিক সমতুল্য কিমান, অৰ্থাৎ 3ক যদি আমি 4ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমাৰ ইয়াৰ আনসাৰটো পাই যাম। 3ক যদি আমি 4ৰে ডিভাইড কৰোঁ, ইয়াতো হৰণ নাযায়, এটা পইণ্ট দিব লাগিব, পইণ্ট দিয়াৰ লগে লগে 0 আহি যাব, কৈ আছে 7 বাৰ, 7 বাৰ দিলে আহিব 28, বাকী আছে 2, দশমিক আছে, ইয়াত আহিব এটা 0, তে 5 বাৰ গৈ আছে, গতিকে আনসাৰটো হ'ব 0.75। পৰৱৰ্তী প্ৰশ্নটো আমাক দিয়া আছে, হোৱাট ইজ দ্য ভেলু অফ x ইন দ্য ইকুৱেশ্যন 2x + 1 = 9, অৰ্থাৎ 2x + 1 = 9ত xৰ মান কিমান। ইয়াত আমাক এটা সমীকৰণ দিয়া আছে, চিম্পল এটা সমীকৰণ। এই সমীকৰণটোৰ পৰা আমাৰ xৰ মান ওলাব লাগে, অৰ্থাৎ এই সমীকৰণটো হৈছে এটা চলকযুক্ত ৰৈখিক সমীকৰণ। গতিকে এই এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ পৰা আমি কি কৰিব লাগে, চলকৰ মানটো ওলাব লাগে, অৰ্থাৎ ইয়াত যিটো x বুলি দিয়া আছে xৰ মানটো নিৰ্ণয় কৰিব লাগে। সমীকৰণটো দিয়া আছে 2x + 1 = 9 বুলি দিয়া আছে। ইয়াৰ পৰা যদি আমি 2x = 9, 1টো আছে আমাৰ লেফ্ট হেণ্ড সাইডত প্লাছত, ৰাইট হেণ্ড সাইডত লৈ গ'লে আমাৰ হৈ যাব মাইনাছত। গতিকে আমি এনেকৈ লিখিব পাৰোঁ
twice x is equal to 9 minus 1 মানে থাকিব আমাৰ 8 তে আমাৰ আহি যাব x is equal to 8/2 অৰ্থাৎ 2 টো এই পিনে x ৰ লগত পূৰণ হৈ আছিল টেনচনত লৈ যোৱাৰ লগে লগে এটো হৰণ হৈ গল অৰ্থাৎ ডিভাইড হৈ গল তে 2 এৰে কাটিলে আমাৰ গৈ আছে 4 বাৰ গতিকে x ৰ মানটো আমি পাই গলো 4 তো ইয়াৰ আনসাৰটো হ'ব অপচন এ x is equal to 4 পৰৱৰ্তী প্ৰশ্নটো আমাক দিয়া আছে what is the perimeter of rectangle with length 5 cm and width 3 cm দিক 5 cm আৰু প্ৰস্থ 3 cm হলে আয়তৰ পৰিসীমা কিমান এটা ইয়াত আমাৰ আয়তৰ কথা কৈছে অৰ্থাৎ আমি জানো আয়তটো এনেকুৱা থাকে দেখাত আমাক কৈ আছে এটা আয়ত দিয়া আছে আৰু আয়তৰ পৰিসীমাটো নিৰ্ণয় কৰিব লাগে যাৰ দিক দিয়া আছে 5 cm অৰ্থাৎ এই বাহুটোৰ দিক দিয়া আছে 5 cm আৰু আমাক দিয়া আছে প্ৰস্থটো প্ৰস্থ মানে এইখিনি কথা বুজাইছে এইখিনি হৈছে 3 cm তে আমি জানো আয়তৰ বিপৰীত বাহুবিলাক সদায় সমানেই থাকে গতিকে এইখিনি যেহেতু 3 cm গতিকে এইখিনিও 3 cm এ হ'ব আৰু এইখিনি যেহেতু 5 গতিকে এইখিনি আমাৰ 5 cm এ হ'ব তে ইয়াৰ পৰা আমি উলাব লাগে আয়তৰ পৰিসীমা তো আমি জানো যে আয়তৰ এটা পৰিসীমাৰ ফৰ্মুলা আছিল তো আয়তৰ পৰিসীমাৰ ফৰ্মুলাটো হৈছে আমাৰ তো আমি জানো আয়তৰ পৰিসীমাৰ এটা ফৰ্মুলা আছে আয়তৰ পৰিসীমাৰ ফৰ্মুলাত যদি আমি এই মানখিনি নি পেলাই বহাই দিও গতিকে ইয়াৰ পৰিসীমাটো ওলাই যাব তো আয়তৰ পৰিসীমাৰ ফৰ্মুলাটো হৈছে আয়তৰ পৰিসীমা is equal to আমি লিখিব পাৰো 2 into দিক প্লাস প্ৰস্থ তো এটো হৈছে আমাৰ আয়তৰ পৰিসীমা উলোৱাৰ ফৰ্মুলা মানে 2 into দিক প্লাস প্ৰস্থ অৰ্থাৎ দিগৰ লগত যদি আমি প্ৰস্থটো যোগ কৰি পেলাই 2 ৰ লগত ইনটু কৰি দিও আমাৰ আয়তৰ পৰিসীমাটো ওলাই যাব গতিকে আমি চাও আনসাৰটো কিমান আহে তো ইয়াৰ কাৰণ আমাৰ আনসাৰটো আহিব আমাক দিয়া আছিল 2 into দিগৰ মানটো আমাৰ 5 বুলি দিয়া আছে গতিকে এটা আমি লিখিম 5 প্লাস প্ৰস্থ দিয়া আছে 3 ইয়াত আমি লিখি দিম 3 2 into 5 plus 3 মানে আমাৰ আহিব 8 আৰু 2 into 8 মানে আমাৰ আহিব কিমান 16 গতিকে ইয়াৰ আনসাৰটো হ'ব অপচন সি 16 cm তা আমি ক'ব পাৰো আয়তৰ পৰিসীমা আমি পাই গলো 16 cm পৰৱৰ্তী প্ৰশ্নটো আমাক দিয়া আছে what is the area of a triangle with a base 4 cm and height 6 cm এটা ত্ৰিভুজৰ ভূমি 4 cm আৰু উচ্চতা 6 cm হলে ইয়াৰ কালি কিমান তো ইয়াত আমাৰ এটা ট্ৰায়াঙ্গলৰ কথা কৈছে অৰ্থাৎ এটা ত্ৰিভুজৰ কথা কৈছে তো আমি জানো যে তিনিডাল বাহুৰে আগৰা বন্ধ ক্ষেত্ৰ এটাক ত্ৰিভুজ বুলি কোৱা হয় তো যেহেতু আমাক এটা ত্ৰিভুজৰ কথা কৈছে আৰু ইয়াত ত্ৰিভুজটোৰ ভূমিটো দিয়া আছে আৰু উচ্চতাটো দিয়া আছে আমি কালি ওলাব লাগে তো প্ৰথমতে আমি জানিব লাগিব ত্ৰিভুজৰ কালি ওলাবলৈ হলে ত্ৰিভুজৰ কালিৰ এটা ফৰ্মুলা আছিল আৰু সেই ফৰ্মুলাটো হৈছে যে ত্ৰিভুজৰ কালি ইজ ইকুৱেল টু 1/2 অৰ্থাৎ হাফ ইনটু ভূমি ইনটু উচ্চতা মানে ভূমিৰ লগত উচ্চতাটো পূৰণ কৰি পেলাই 1/2 অৰ্থাৎ 2 দি পেলাই যদি আমি ডিভাইড কৰি দিও আমাৰ কি হৈ যাব কালি ত্ৰিভুজৰ কালি ওলাই যাব গতিকে আমি এই ফৰ্মুলাটোত ইয়াৰ মানখিনি বহাই দিও কালিটো আমি পাই যাম গতিকে আমাক দিয়া আছে 1/2 ইনটু হাফ ইনটু বা 1/2 ইনটু ভূমি ইনটু উচ্চতা ভূমি আমাক দিয়া আছে 4 cm গতিকে ইয়াত 4 লিখিম ইনটু উচ্চতা দিয়া আছে 6 তে 2 এৰে আমি 6 কাটিব পাৰো বা 4 কো কাটিব পাৰো 3 বাৰ গৈ আছে 3 4 গুণ আমাৰ আহিব 12 কিন্তু যেহেতু আমি কালি ওলাইছো আমি জানো কিবা এটা বস্তুৰ কালি ওলাবলৈ হলে ইয়াৰ এককটো সদায় বৰ্গ হয় অৰ্থাৎ সেন্টিমিটাৰ থাকিলে ইয়াৰ হৈ যাব সেন্টিমিটাৰ স্কয়াৰ মিটাৰ থাকিলে হৈ যাব মিটাৰ স্কয়াৰ যেহেতু ইয়াত সেন্টিমিটাৰ আছে গতিকে এটো হৈ যাব সেন্টিমিটাৰ স্কয়াৰ মানে 12 সেন্টিমিটাৰ স্কয়াৰ গতিকে ইয়াৰ আনসাৰটো হ'ব অপচন বি 12 সেন্টিমিটাৰ স্কয়াৰ
পৰৱৰ্তী প্ৰশ্ন আমাক দিয়া আছে হোৱাট ইজ দ্য ভেলু অফ এ কিউব উইথ সাইড 5 সেন্টিমিটাৰ এটা ঘনকৰ দিক 5 সেন্টিমিটাৰ হলে ঘনকটোৰ আয়তন কিমান আমাক দিয়া আছে এটা ঘনক অৰ্থাৎ এটা ঘনকৰ কথা কৈছে ঘনকৰ দিকটো দিয়া আছে আমি ওলাব লাগে ইয়াৰ আয়তন তা আমি জানো ঘনকটো দেখাতে এনেকুৱা থাকে এনেকুৱা এটো হল এটা ঘনক আৰু এটো কোৱা হয় কিউব বুলি যেহেতু এটা ঘনক আৰু ঘনকৰ এটা ফৰ্মুলা আছিল আয়তন ওলোৱাৰ ঘনকৰ ক্ষেত্ৰত পৰিসীমা নহয় বা কালিও নহয় ইয়াত আমি আয়তন নিৰ্ণয় কৰো ঘনকৰ ক্ষেত্ৰত সদায় আয়তন নিৰ্ণয় কৰা হয় যেহেতু ইয়াত আমাৰ আয়তনই ওলাব লাগে গতিকে ঘনকৰ আয়তনৰ এটা ফৰ্মুলা আছিল আৰু ঘনকৰ আয়তনৰ ফৰ্মুলাটো হৈছে L কিউব অৰ্থাৎ দিক পূৰণ দিক মানে দিগৰ মানটোক যদি আমি 3 বাৰ পূৰণ কৰি দিও ইয়াৰ আয়তন ওলাই যাব তে আমি লিখিব পাৰো দিক ইনটু দিক অৰ্থাৎ আমি লিখিব পাৰো যে L কিউব আৰু ইয়াত L ৰ মানটো দিয়া আছে 5 সেন্টিমিটাৰ বুলি তাৰ মানে আমি লিখিব পাৰো 5 কিউব আৰু 5 কিউব মানে হৈছে 125 আৰু যেহেতু আমি আয়তন ওলাইছো গতিকে ইয়াৰ এককটো থাকিব ঘন সেন্টিমিটাৰ অৰ্থাৎ আমি লিখিব পাৰো সেন্টিমিটাৰ কিউব কাৰণটো হৈছে যেহেতু আমাৰ L ৰ মান 3টা অৰ্থাৎ আমি পূৰণ কৰিছিলো 5 সেন্টিমিটাৰ অৰ্থাৎ আমি এনেকে পূৰণ কৰিছিলো যে 5 সেন্টিমিটাৰ ইনটু 5 সেন্টিমিটাৰ ইনটু 5 সেন্টিমিটাৰ তে 5 তিনিটা যেতিয়া পূৰণ কৰিছিলো আমাৰ হৈ গৈছিল 5 কিউব লগতে সেন্টিমিটাৰো তিনিটা পূৰণ হৈ আছে সেই কাৰণে আমি লিখিব পাৰো সেন্টিমিটাৰ কিউব 5 ক কিপ কৰিছিল আহিছিল 125 আৰু সেন্টিমিটাৰ কিউবটো থাকি যাব সেই কাৰণে আমাৰ উত্তৰটো হ'ব 125 সেন্টিমিটাৰ কিউব পৰৱৰ্তী প্ৰশ্নটো আমাক দিয়া আছে A car travels 250 km in 5 hours. What is the average speed? এখন গাড়ীয়ে 250 km দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগে 5 ঘণ্টা অৰ্থাৎ 5 ঘণ্টা ইয়াৰ গড় দ্ৰুতি কিমান এটা আমাক কৈছে এভাৰেজ স্পিডটো ওলাব লাগে যত নেকি এখন গাড়ীয়ে 250 km দূৰত্ব এখন অতিক্ৰম কৰিবলৈ তাৰ সময় লাগে 5 ঘণ্টা অৰ্থাৎ 5 ঘণ্টা অৰ্থাৎ 5 আৱাৰত দূৰত্ব অতিক্ৰম কৰে 250 কিলোমিটাৰ ইয়াৰ আমাক কৈছে দ্ৰুতি ওলাব লাগে তা আমি জানো দ্ৰুতিৰ এটা ফৰ্মুলা আছিল যে দ্ৰুতি ইজ ইকুৱেল টু দূৰত্ব বাই সময় গতিকে আমি এই ফৰ্মুলাটোত যদি আমি বহাই দিও ইয়াৰ মানটো পাই যাম আমি লিখিব পাৰো দ্ৰুতি অৰ্থাৎ স্পিড ইজ ইকুৱেল টু দূৰত্ব বাই সময় দূৰত্বটো হৈছে 250 এত দূৰত্বটো দি আছে 250 অৰ্থাৎ আমি এনেকে লিখিব পাৰো দ্ৰুতি ইজ ইকুৱেল টু 250 ডিভাইডেড বাই সময়টো আমাৰ আছিল 5 ঘণ্টা গতিকে 5 লিখিম পাছৰে আমি কাটি দিও 5 বাৰ লগত এটা 0 আছে অৰ্থাৎ দ্ৰুতি আমি পাই গলো 50 যেহেতু আমি দ্ৰুতি ওলাইছো আৰু ইয়াত আমাক হৈ যাব 50 কিলোমিটাৰ পাৰ আৱাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 50 কিলোমিটাৰ পাৰ আৱাৰ